শিক্ষকসকলৰ এতিয়া এনেকুৱা অৱস্থা হৈছে যে চিকিৎসা কৰিবৰ পইচা নাই। এনেকুৱা এটা বিপৰ্যয় সৃষ্টি হৈছে যে শিক্ষক নামটোৱে হেৰাই গৈছে। 15 আগষ্টত কলা দিৱস পালন কৰিম। আমাৰ দাবী পূৰণ নকৰিলে তীব্ৰ আন্দোলন কৰা হ'ব। স্বাধীনতা দিৱসত কৰা হ'ব কলা পতাকা উত্তোলন। 15 আগষ্টত কলা দিৱস পালন কৰিম আৰু কলা পতাকা উত্তোলন কৰিম। এশ এপুৰি সমস্যাত ককবকাই আছো আমি। খাবলৈ ভাত নাই, চিকিৎসা কৰিবলৈ টকা নাই। চৰকাৰে দিম বুলিও আজিও দিয়া নাই টকা কেইটা। একুৰা ক্ষোভৰ জুইত জ্বলিছে প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকল। নতুন পেঞ্চন নীতিয়ে বিপদত পেলাইছে প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষকসকলক। পেঞ্চন আৰু গ্ৰেজুৱেটিৰ সন্দৰ্ভত চৰকাৰক ডেডলাইন। ৰাজকোষৰ ধনৰ ব্যাপক অপচয় কৰি অনাহকত চৰকাৰে বিভিন্ন শিতানত টকাৰ আবণ্টন দিয়ে। কিন্তু শিক্ষাৰ পোহৰ বিলাই জীৱন পাঠ কৰা শিক্ষকৰ প্ৰতি যেন ন্যূনতম দায়িত্ব নাই চৰকাৰ তথা শিক্ষা বিভাগৰ। সেই কথা পুনৰবাৰ প্ৰতীয়মান হৈছে। চৰকাৰী ঢাকঢোলৰ বিপৰীতে শিক্ষকসকলৰ চৰম দুৰ্দশাৰ কাহিনীয়ে এতিয়া শিক্ষা বিভাগৰ ভিতৰ চৰাত চলি থকা অৰাজক অৱস্থাৰ কথা সকলোৰে সন্মুখলৈ আনিছে। এবাৰ 15 আগষ্টত সেয়ে কলা দিৱস পালন কৰাৰ হুংকাৰ দিছে সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাই। কিয়নো অৱসৰপ্ৰাপ্ত এই শিক্ষক কৰ্মচাৰীয়ে বছৰ দিন ধৰি নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ এতিয়া চৰম হতাশাত ভুগিবলগীয়া হৈছে। বহুতৰ আনকি চিকিৎসা কৰিবলৈ হাতত নাই পৰ্যাপ্ত ধন। আৰু এই কথাৰ প্ৰতিবাদ কল্পে ৰবিবাৰে সংগঠনটোৱে গুৱাহাটী ISBTৰ ওচৰৰ বাথৌপুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত এখন সভাৰ আয়োজন কৰে। সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীৰ প্ৰাপ্য ধন আৰু তেওঁলোকে ভুগি থকা বিভিন্ন অসুবিধাৰ বিষয়ে আলোচনা কৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে 2013 চনতে প্ৰাদেশিকৃত হোৱাৰ পাছত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলে আজিলৈকে তেওঁলোকে পাবলগীয়া পেঞ্চন আৰু গ্ৰেজুৱেটিৰ ধনৰ পৰা বঞ্চিত হৈ আহিছে। বিভিন্ন সময়ত চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰিও এইসকল শিক্ষক কৰ্মচাৰীয়ে আজিলৈকে চৰকাৰৰ তৰফৰ পৰা কোনো সুদুত্তৰ পোৱা নাই। সেয়ে তেওঁলোকে 31 জুলাইৰ ভিতৰত পেঞ্চন আৰু গ্ৰেজুৱেটিৰ ধনৰ ক্ষেত্ৰত চৰকাৰক সিদ্ধান্তৰ বাবে শেষ সীমা বান্ধি দিছে। অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠনটোৱে। আমাৰ 2013 চনৰ যিখিনি প্ৰাদেশিকৃত হৈছিল শিক্ষক কৰ্মচাৰী, সেই শিক্ষক কৰ্মচাৰীসকলৰ প্ৰায়ভাগ শিক্ষক 2013 চনৰ 2 মাহ 3 মাহ পিছৰ পৰাই অৱসৰ গ্ৰহণ কৰি আছে। কিন্তু আজিলৈকে বহুত জিলাত গ্ৰেচুইটি পোৱা নাই, পেঞ্চন পোৱা নাই, যাৰ ফলত শিক্ষকসকলৰ এতিয়া এনেকুৱা অৱস্থা হৈছে যে চিকিৎসা কৰিবৰ পইচা নাই, কাপোৰ কানি, খোৱা লোৱা, জীৱন যাপন ধাৰণ কৰাত এনেকুৱা এটা বিপৰ্যয় সৃষ্টি হৈছে যে শিক্ষক নামটোৱে হেৰাই গৈছে। বহু শিক্ষকৰ মানে খেতি কৰি খাবৰো খেতি মাটি নাই, মূলধন নাই বেপাৰ কৰি খাবৰ কাৰণেও। এই ক্ষেত্ৰত আমি চৰকাৰৰ ওচৰত আজি 2 বছৰে বা মানে আগৰ পৰাই মানে চৰকাৰৰ লগত বিভিন্ন সময়ত মানে বিভাগীয়ভাৱে আবেদন নিবেদন কৰি আছিলোঁ, কিন্তু এতিয়ালৈকে একো সুফল পোৱা নাই। কিন্তু পেঞ্চন ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই আমাক কিন্তু পেঞ্চন পাব লাগে বুলিও এটা নিৰ্দেশনা দিছে, কিন্তু শিক্ষা বিভাগে এই কথাটো এতিয়াও কাৰ্যকৰী কৰা নাই। যাৰ ফলত আমি শিক্ষামন্ত্ৰীৰ লগতো আলোচনা কৰিলোঁ, শিক্ষা সচিবৰ লগত আলোচনা কৰিলোঁ, মুখ্যমন্ত্ৰীৰ লগতো 2 বাৰ আলোচনা কৰিলোঁ, কিন্তু তেখেতে হ'ব বুলি কৈ আছে, এতিয়ালৈকে কিন্তু হোৱা নাই। বহু শিক্ষক মৰি গ'ল, এতিয়া দুখ লগা পৰ্যায়। সেইকাৰণে আমি আজি এই গুৰুত্বপূৰ্ণ এখন সভা আহ্বান কৰিছিলোঁ। অসমৰ 31খন জিলাৰ 2জন প্ৰতিনিধি উপস্থিত আছে আৰু এই প্ৰতিনিধি সভাত আমি সেই সম্পৰ্কত যে আমি পেঞ্চন কিয় নাপাওঁ, কাৰণ আমাৰতো 2013 চনৰ যিবিলাক শিক্ষক, এই শিক্ষকসকল 2005 চনৰ বহু বছৰ আগতেই নিযুক্তি পোৱা আৰু চৰকাৰীভাৱে আমাৰ পদবিলাক অনুমোদন দিয়া আৰু চৰকাৰীভাৱে আমাক স্বীকৃতি দিয়া আৰু অনুমতি দিয়া। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি কি কাৰণত আমাক পেঞ্চনৰ পৰা বঞ্চিত কৰি ৰাখিছে, সেই উদ্দেশ্যে সেই বিষয়টোত আমি আলোচনা কৰি আজি এটা সিদ্ধান্ত ল'ব ওলাইছোঁ যে অহা
কি জুলাইৰ 31 তাৰিখৰ ভিতৰত যদি আমাৰ এই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰে পদক্ষেপ নলয় তেতিয়াহ'লে আমি 15 আগষ্টত কলা দিৱস পালন কৰিম আৰু কলা পতাকা উত্তোলন কৰিম আৰু মুখত কলা কাপোৰ বান্ধিম ইত্যাদি আমাৰ আলোচনা হৈ আছে আৰু লগতে ধাৰাবাহিকভাৱে আমি আন্দোলন কৰাৰ ক্ষেত্ৰতো আমি আজি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ আন্দোলনৰ কাৰ্যসূচীও আমি ঘোষণা কৰিম গতিকে আমি এই চেগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে অনুৰোধ যাতে 31 জুলাইৰ আগত আমাক এই পেঞ্চনৰ ক্ষেত্ৰত তেখেতে কৈ থকা যে পেঞ্চন হ'ব দিম কৰিম এনেধৰণৰ এটা ব্যৱস্থা যিটো কৈ আছে সেই কথাটো যাতে সমস্যা সমাধানৰ মানে কাৰ্যকৰী কৰে তাৰ কাৰণে মই এই সভাৰ জৰিয়তে তেখেতক এটা বিনম্ৰ অনুৰোধ জনাইছোঁ শিক্ষকসকলৰ আজি দুৰৱস্থাৰ আমি দেখিবলৈ পাইছোঁ কোনো মৃত্যুবৰণ কৰিছে অৱসৰৰ পাছত কিন্তু চৰকাৰে বিভিন্ন ধৰণে ৰাইজক পইচা দি আছে কৃষকক পইচা দিছে সাধাৰণ মানুহবিলাকক 2000 2500 বা অৰুণোদয় নামৰ কিছুমান হেৰি কৰিও পইচা দিছে সাধাৰণ মানুহক অথচ এই 13 চনত আগতে 2013 চনৰ বহুদিন আগতে কাম কৰি থকা শিক্ষকসকলৰ কাৰণে চৰকাৰৰ এই পইচাও দিবলৈ সক্ষম নহয় এই কাৰণে আমি বৰ দুখিত আমি বৰ লজ্জালগীয়া কথা হৈছে যে তেওঁলোকে কিয় এই চৰকাৰখনে বিভিন্ন দিশত বিভিন্ন ব্যক্তিক পইচা দিছে অথচ এই শিক্ষক 13 চনত শিক্ষা হোৱা শিক্ষকসকলৰ কাৰণে তেওঁলোকৰ কিয় পইচাৰ অভাৱ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি আমি গম পাইছোঁ তেখেতে মাত্ৰ আশ্বাসহে দি থাকিল যে 13 চনৰ শিক্ষকসকলৰ অৱস্থাৰ কথাটো অলপ বেলেগ কিন্তু এতিয়ালৈ সেই কথা হৈ উঠা নাই 13 চনৰ এমাহ দুমাহ যোৱাৰ পাছতো ৰিটায়াৰ হ'ল অথচ পেঞ্চন পোৱা নাই বহু জিলাত এতিয়াও গ্ৰেচুইটিৰ কাৰণে হাহাকাৰ কৰি আছে কেতিয়াও হৈ উঠা নাই খুব সম্ভৱ মুখ্যমন্ত্ৰীক ইয়াৰ জৰিয়তে মই অনুৰোধ কৰোঁ যাতে অতি সোনকালে 13 চনত প্ৰশিক্ষিত হোৱা শিক্ষকসকলৰ কাৰণে গ্ৰেচুইটি যিসকল শিক্ষকৰ গ্ৰেচুইটি হোৱা নাই তেওঁলোকক অতি সোনকালে দিব আৰু সকলো 13 চনত প্ৰশিক্ষিত হোৱা শিক্ষকৰ কাৰণে পেঞ্চনৰ ব্যৱস্থা কৰে এই অনুৰোধ কৰি শেষ কৰিছোঁ গুৱাহাটীৰ পৰা বিনয় কলিতাৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ